আজি লৈ আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এড এণ্ট্ৰেন্সত সঘনাই আহি থকা কেইটামান প্ৰশ্ন আহকচোন চাওঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, ইফ x/y ইকুৱেল 8/5 then x plus y divided by x minus y equal what? এটা আমি আনসাৰটো কৰিব লাগে। এটা আমি কেনেকৈ কৰিম? পৰীক্ষাত বাৰু আমাক অপশ্যনসমূহ দিয়া থাকিব, মই ইয়াত অপশ্যনসমূহ দিয়া নাই। আমি এইটো কৰিব লাগিব এনেকৈ, গিভেন আমাক দিয়া আছে কি x/y ইকুৱেল 8/5। ইয়াৰ পৰা আমি কি পাওঁ? এক্সৰ মানটো আমি কিমান পাওঁ? ইয়াৰ পৰা 8 পাওঁ আৰু ৱাইৰ মানটো পাওঁ 5। নাও এতিয়া আমি উলিয়াব লাগে কি x প্লাছ y ডিভাইডেড বাই x মাইনাছ y। এতিয়া আমি ইহঁতৰ মানকেইটা সিহঁতৰ জেগাত বহাই দিলে হ'ল। এক্সৰ মান কিমান? 8 প্লাছ y মান কিমান? 5 ডিভাইডেড বাই x মাইনাছ y। এক্সৰ মান কিমান? 8 মাইনাছ y মান 5। এইকেইটা আমি যোগ বিয়োগ কৰি দিম। আঠে পাছে কিমান হ'ব? 13। 8ৰ পৰা 5 গ'লে 3। এইটো আমাৰ ৰাইট আনচাৰ। আমাৰ 2 নম্বৰৰ কুৱেশ্যনটো, ইফ 3 to the power x plus 8 equal 27 to the power 2x plus 1 then x equal what? আমাক xৰ মানটো উলিয়াব দিছে। সলিউশ্যনটো হ'ব কেনেকৈ কৰিম? আমাক প্ৰথমতে দিয়া আছে কি given 3 to the power x plus 8 equal 27 to the power 2x plus 1। এইটোৰ পৰা আমি xৰ মানটো উলিয়াব লাগিব। আমি এইখিনিতে সূত্ৰ এটা জানি থোৱা ভাল, a to the power m whole to the power n equal a to the power mn। এই দুটা থাকে, ইহঁত দুটা পূৰণ হৈ যায়, বেছটো সদায় একেই থাকে। এতিয়া আমি কি কৰিব লাগিব? যিহেতু ইয়াত 3 আছে, আমি ইয়াক 3 বনাবলৈ চাব লাগিব। কেনেকৈ বনাম? দুডাল সমান চিন আহিলে সদায় ইমপ্লাই আহে। ইয়াত কি আছে? 3 to the power x plus 8 ইকুৱেল, আমি 27টোক 3 কেনেকৈ কৰিব পাৰোঁ? যদি আমি 3 কিউব কৰি দিওঁ কিমান হৈ যাব? 27। 3টা যদি পূৰণ কৰি দিওঁ আমি কিমান পাম? 27 পাম। ব্ৰেকেট দিলোঁ, তাৰপিছত আমি কি ওপৰত কি লিখিম? 2x plus 1। এতিয়া এইটো সূত্ৰ এপ্লাই কৰি আমি এইকেইটা পূৰণ কৰি দিম। থাকিল কি 3 to the power x plus 8 ইকুৱেল 3 to the power, এইটো পূৰণ কৰিলে কিমান হ'ব? প্লাছে প্লাছে সদায় প্লাছ, 3 দুগুণ 6 x প্লাছে প্লাছে সদায় প্লাছ, 3 এগুণ কিমান? 3। এতিয়া আমাৰ বেছ দুটা মিলি গ'ল। সমান চিনৰ দুইফালে আমি এনেকৈ কাটি দিব পাৰোঁ। এইফালে থাকি গ'ল আমাৰ x plus 8 আৰু এইফালে কি থাকি গ'ল? 6x plus 3। হয়, এতিয়া আমি এক্সৰখিনি এক্সৰ জেগালৈ আনিম, সংখ্যাখিনি সংখ্যাৰ জেগালৈ আনিম। এতিয়া আমি এইফালে 8 আছে, 3টো প্লাছ হৈছে, এইফালে আহিলে -3 হৈ যাব। এইফালে 6x আছিলে, এইটো প্লাছ হৈ আছে, এক্সটো ইফালে গ'লে -x হৈ যাব। 8ৰ পৰা 3 গ'লে কিমান হয়? 5। 6xৰ পৰা এটা x কমি গ'লে ডাঙৰটো প্লাছ, সেইকাৰণে সদায় প্লাছ হ'ব। 6টা xৰ পৰা এটা x কমি গ'লে কিমান হ'ব? 5x। এতিয়া আমি এই পাছে ইয়াক কাটি দিব পাৰোঁ, কিমান হ'ব? x ইকুৱেল 1। এইটো আমাৰ আনচাৰ। কোনোবাই যদি বুজা নাই এইটো কেনেকৈ হ'ল, এইটো এনেকৈ হ'ল 5 ইকুৱেল 5x আছিল ন, আমি কি কৰিব পাৰোঁ? 5/5 ইকুৱেল x পাতিব পাৰোঁ, কাৰণ ইয়াৰ লগত 5টো পূৰণ হৈ আছে, এইফালে গ'লে কি হ'ব? হৰণ হৈ যাব। কাৰণ এইটো কাটিলে কিবা যাব? এবাৰ যাব। গতিকে x ইকুৱেল 1। 3 নম্বৰৰ কুৱেশ্যনটো আছে, 5 to the power a ইকুৱেল 3125 then the value of five to the power a minus 3 will be। আমাৰ ইয়াৰ ভেলুটো খুলিছে, আমি কেনেকৈ কৰিম? আৰু সলিউশ্যনটো হ'ব গিভেন দিয়া আছে কি 5 to the power a ইকুৱেল 3125। এতিয়া আমি ইয়াৰ পৰা a মানটো উলিয়াই ল'ব লাগিব। কি কৰিব লাগিব? 5 to the power a ইকুৱেল, আমি এইটোৰ জেগাত কি পাতিব পাৰোঁ? ইয়াৰ জেগাত পাতিব পাৰোঁ আমি 5 to the power 5। 5টা পূৰণ কৰিলে 3125 হ'ব। এতিয়া আমি তলৰ দুটা কাটি দিব পাৰোঁ, থাকি গ'ল a ইকুৱেল 5। আমি ইয়াৰ পৰা a মানটো পাই গ'লোঁ। নাও
এতিয়া আমাক উলিয়াব দিছে কিমান 5 টু দি পাৱাৰ a minus 3 ইয়াৰ মানটো সুধিছে এতিয়া 5 ৰ জেগাত 5 বহালো a ৰ মানটো বহাই দিলোঁ 5 minus 3 কিমান থাকিব 5 ৰ পৰা 3 গ'লে 2 5 স্কুৱেৰ 5 5 গুণ 25 a equal 5 to the power a minus 3 equal 25